ৰাইজে ভোট দিলে এতিয়া অপেক্ষা ফলাফললৈ অহা 4 মেৰ দিনটোলৈ সমগ্ৰ ৰাজ্যবাসী এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে এইবাৰ দিছপুৰত চৰকাৰ কাৰ হ'ব আজি আমি কথা পাতিব খুজিছো লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বিষয়ে সময় সমাগত 4 মেলৈ মাজত মাত্ৰ 7 দিন লখিমপুৰৰ 5 সমষ্টিত কোনে মাৰিব শেষ হাঁহি সততে উন্নয়নমূলক কাম-কাজেৰে লখিমপুৰৰ ছবি সলনি কৰা বুলি দাবী কৰা বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী ঘন বুঢ়াগোহাঁয়ে নাওবৈচাত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাস ইয়াৰ বিপৰীতে ৰঙানদী বিহপুৰীয়াৰ ধুৱলী কুঁৱলী নিৰ্বাচনী দৃশ্যপট ঢকুৱাখনাত সহজ জয়ৰ দিশে বিজেপিৰ প্ৰাৰ্থী নৱকুমাৰ দলে চলিত বিধানসভা নিৰ্বাচনত লখিমপুৰৰ 5টা সমষ্টিতে হয় অভূতপূৰ্ব ভোটদান ফলত এতিয়া আউল লাগিছে শাসক বিৰোধীৰ নিৰ্বাচনী অংকত কোনোবা মুহূৰ্তত যদি বিজেপিয়ে জয়ৰ সম্ভাৱনা দেখিছে কোনোবা মুহূৰ্তত আকৌ কংগ্ৰেছে কৈছে তেওঁলোকৰ জয় নিশ্চিত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীয়ে প্ৰভাৱ পেলাল নেকি ভোটযুদ্ধত কাৰ পক্ষলৈ গ'ল জনগোষ্ঠীয় লোকৰ ভোট সমষ্টিভেদে ধৰ্মীয় সংখ্যালঘু মিচিং দেউৰী ভোটাৰে ল'লে নিৰ্ণায়ক ভূমিকা চাহ জনগোষ্ঠী আহোম সোণোৱাল কছাৰীৰ ভোটো ডাঙৰ ফেক্টৰ আজি আমি আলোচনা কৰিম লখিমপুৰৰ 5টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপটৰ বিষয়ে পূৰ্বৰ দৰে আজি আমাৰ লগত আছে লখিমপুৰৰ 5টা বিধানসভা সমষ্টিৰ সন্দৰ্ভত বিস্তৃত খবৰ ৰখা এইবাৰ নিৰ্বাচন সুষমভাৱে পৰ্যবেক্ষণ কৰা দিব্যজ্যোতি আমি দিব্যজ্যোতিক পুনৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি প্ৰথমে লখিমপুৰ সদৰ সমষ্টিৰ পৰা আৰম্ভ কৰিব খুজিছোঁ লখিমপুৰ সদৰ সমষ্টি পূৰ্বৰ 111 নং বিধানসভা সমষ্টি আৰু বৰ্তমান 74 নং বিধানসভা সমষ্টি আৰু এই 74 নং লখিমপুৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কিছু হাল সলনি ঘটিল এইবাৰ এই সমষ্টিটোত কংগ্ৰেছৰ হৈ ঘন বুঢ়াগোহাঁই আৰু বিজেপিৰ হৈ মানৱ ডেকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যতঃ তেওঁলোক দুজনৰ মাজতেই প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে এই সমষ্টিটোত নিৰ্বাচনী প্ৰেক্ষাপট কি ধৰণৰ বা সমষ্টিটোত বৰ্তমান সময়ত কোন আগবাঢ়ি আছে কোন পিছ পৰি আছে বা কোনবোৰ ঠাইৰ ভোট কোনে কি ধৰণে লাভ কৰিলে বুলি অনুমান কৰিব পৰা যায় প্ৰথমে দিব্যজ্যোতিক এই সমষ্টিটোৰ বিষয়ে কিছু কথা সুধিবলৈ চেষ্টা কৰিছোঁ তোমাৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে এই সমষ্টিটোত তুমি পৰ্যবেক্ষণ কৰি কেনেকুৱা ধৰণৰ এক পৰিস্থিতি বৰ্তমান সময়ত দেখিবলৈ পাইছা বা ভোট যুদ্ধৰ কাৰ দিশত যোৱাৰ সম্ভাৱনা আছে বুলি ভাবা এইবাৰ লখিমপুৰ সমষ্টিটোৰ বেছ আকৰ্ষণীয় যিহেতু এইবাৰ লখিমপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা দুজন বিধায়কৰ মাজত এজন বৰ্তমানৰ বিধায়ক এজন প্ৰাক্তন বিধায়ক আৰু দুইজনে এসময়ৰ কংগ্ৰেছ হয় গতিকে দুইজনৰ লখিমপুৰত বেছ আছে আৰু দ্বিতীয় কথাটো হ'ল কি এই সমষ্টিটো আকৰ্ষণীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ যদি ভোট মানে ভোট শ্বেয়াৰটো চোৱা যায় বা ভোট কেনেকৈ ইয়াত কৰা হৈছে মানে ভোটাৰৰ সকল কেনেকৈ ইয়াত ভাগ কৰা হৈছে এইটো যদি চোৱা যায় তাত দেখা দিব এই সমষ্টিত অন্তৰ্ভুক্ত আছে আহোম সম্প্ৰদায় আছে সোণোৱাল কছাৰী আছে মিচিং সম্প্ৰদায় আছে ধৰ্মীয় সংখ্যালঘু আছে আৰু ভাষিক সংখ্যালঘু কিছু পৰিমাণে আছে গতিকে সেই দিশৰ পৰা এই সমষ্টিটো বেছ আকৰ্ষণীয় আৰু ইয়াত প্ৰাৰ্থীজন বিজেপি ফালৰ যদি প্ৰাৰ্থীজন চোৱা যায় তেওঁ অসমৰ ৰাজনীতিত যোৱা 5 বছৰ চৰ্চাত থকা এজন বিধায়ক তাৰোপৰি আমি কংগ্ৰেছৰ যিজন বিধায়ক প্ৰাৰ্থী চাওঁ প্ৰাক্তন বিধায়ক তেওঁ কিন্তু বিগত সময়ত কম বেছি পৰিমাণে চৰ্চাত থকা এজন বিধায়ক এতিয়া আমাৰ যদি ইয়াৰ পৰ্যবেক্ষণ কৰিলে আমি কি দেখিম বুলি কোৱা যায় ইয়াত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই নিজে এজন আহোম সম্প্ৰদায়ৰ হয় লগতে তেওঁ বিগত 5 বছৰত যেতিয়া বিধায়ক আছিলে ভালকৈ ৰাইজৰ মুখত চৰ্চাত থকা এজন ব্যক্তি আছিলে ঘন বুঢ়াগোহাঁই আৰু তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে আন এজন যোৱা বিগত 5 বছৰত চৰ্চাত থকা বিধায়ক মানৱ ডেকা গতিকে এই সমষ্টিত যদি আমি চাওঁ সোণোৱাল কছাৰী সকলৰ ভোট যদি আমি কোনফালে যাব বুলি কওঁ তেওঁলোকৰ ভোট কিন্তু বিজেপিৰ পক্ষত অহাৰ সম্ভাৱনা আছে কিছু পৰিমাণে কাৰণ আৰু নিৰ্বাচনৰ আগত এইটো চাব লাগে নিৰ্বাচনৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি নিজেই বগী নদীত
এখন বৃহৎ সভা নিৰ্বাচন কৰিছে কৰিছিল হয় যাতে সেইটো এটা ৰাজনীতি কি সেই অঞ্চলত কৰাৰ এটা ৰাজনীতি আছিলে কি সোণোৱাল কছাৰীসকল প্ৰধানতঃ লখিমপুৰ সমষ্টিৰ সোণোৱাল কছাৰীসকল সেই এলেকা যাতে সেই ভোটখিনি কোনো কাৰণত বিভাজন নহওক আন্দোলন নাযাওক তাৰ কাৰণে সেইটো বিজেপিৰ এটা পৰিকল্পনা আছিল হয় ঠিক এনেদৰে সেই বগীনদী এলেকাতে আহোমৰো ভালে সংখ্যক ভোটাৰ আছে গতিকে সেই ভোটখিনি পাবৰ কাৰণেও কিন্তু বিজেপি দলে যথেষ্ট চেষ্টা কৰিছে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীজন যিহেতু আহোম সম্প্ৰদায়ৰ হয় গতিকে সেই ভোটখিনিত কিন্তু কংগ্ৰেছৰ পক্ষলৈ যোৱাৰ সম্ভাৱনা অধিক ঠিক তেনেদৰে আমি যদি মিচিং সম্প্ৰদায়ৰ চাওঁ মিচিং সম্প্ৰদায়ৰ মানে মিচিং সমাজতো লখিমপুৰৰ মিচিং সমাজতো ঘন বুঢ়াগোহাঁইৰ এটা হেৰি আছে প্ৰাসংগিকতা আছে আৰু পূৰ্বতে তেওঁ সেই এলেকাৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে বিজেপিয়ে যিমান পাব বা ঘন বুঢ়াগোহাঁই পোৱাৰ এটা সম্ভাৱনা আছে কিন্তু বিগত সময়ত লখিমপুৰ সমষ্টিত মানৱ ডেকা আমি সকলোখিনি চালে মানে উন্নয়নৰ ক্ষেত্ৰত আনি বুলি ভাবিছিলোৱে মানৱ ডেকাই কৈ আছে যে তেওঁ ৩,০০০ কোটি টকাৰ ওপৰত ইতিমধ্যে লখিমপুৰ বিধানসভা সমষ্টিত উন্নয়নমূলক প্ৰকল্প আনিছে বা কাম কৰিছে আৰু আমি দেখিছোঁ লখিমপুৰ বিধানসভা সমষ্টিখন সঁচাকৈ পূৰ্বতকৈ কিছু সলনি হৈছে ধুনীয়া হৈছে দেখিবলৈ ৰাস্তা পদূলিয়ে হওক ডাঙৰ ডাঙৰ প্ৰজেক্ট আহিছে যদিও মানৱ ডেকাই এইখিনি আত্মবিশ্বাসী হৈ আছিল কিন্তু ঘন বুঢ়াগোহাঁই নিৰ্বাচনৰ সময়ত আমি দেখিবলৈ পালোঁ কোৱা যে তেওঁ ৩,০০০ কোটি টকা ক'ত খৰচ কৰিলে সেই হিচাপখিনি তেওঁ বিচাৰিছিল আৰু ২ নম্বৰতে মানৱ ডেকাই কৰা কেইটামান কামত তেওঁ খুঁত উলিয়াবলৈ চেষ্টা কৰিছিল গতিকে এই কথাকেইটাই কিবা প্ৰভাৱ পৰিছে বুলি তুমি অনুভৱ কৰা নেকি প্ৰভাৱ মানে বৰ্তমান প্ৰচাৰ আৰু প্ৰসাৰটো অত্যাধিক হয় আৰু ঘন বুঢ়াগোহাঁই যি সময়ত বিধায়ক আছিলে সেই সময়ত প্ৰচাৰ প্ৰসাৰ ইমানটো পৰ্যায়ত আজিৰ দিনৰ নিচিনা নাছিলে কিন্তু কথাখিনি হয় যেনেকৈ মেডিকেল কলেজখন ঘন বুঢ়াগোহাঁইৰ দিনত অহা মানৱ ডেকাই সেইটো স্বীকাৰ কৰিছে যে অহা কিন্তু তাৰপিছত কামখিনি মানৱ ডেকাই কৰে ঠিক তেনেকৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো উৱলি গৈছিলে অৱস্থাটো বেয়া হৈ গৈছিলেগৈ সেই সময়ত ঘন বুঢ়াগোহাঁই কিছু পইচা আনি সেইটো কাম কৰিছে বুলি কৈছে কিন্তু তাৰ বহু গুণ বেছি পইচা আনি মানৱ ডেকাই সেইটো চকুত লগাই কৰিলে ঠিক তেনেকৈ ৰঙানদী মথাউৰিটো ঘন বুঢ়াগোহাঁইৰ দিনত অহা কিন্তু মানৱ ডেকাই কৰিছে বুলি ঘন বুঢ়াগোহাঁই কৈছে গতিকে এইখিনি কৰিছে যদিও কিন্তু উন্নয়নৰ ক্ষেত্ৰত মানৱ ডেকাই যে কাম কৰিছে লখিমপুৰত সেইটো সকলোৰে দৃষ্টিত পৰিছে গতিকে উন্নয়নৰ দৃষ্টিৰ পৰা যিসকল সচেতন নাগৰিক সেইসকলে কিন্তু মানৱ ডেকাৰ পক্ষতে আছে কিন্তু সৰ্বদিশৰ পৰা চাবলৈ গ'লে লখিমপুৰ সমষ্টিত 2জন প্ৰাৰ্থীৰে এটা বেছ আছে গতিকে সেইটোৰ ফালৰ পৰা চাবলৈ গ'লে কিন্তু 2জনৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বৰ এনেকুৱাও নহয় যে বহুত ভোটত মানৱ ডেকা যিমান চৰ্চাত থাকিলেও আমি যি দেখিছোঁ বা মানুহৰ আমি যি কথা শুনিছোঁ তাৰ পৰা আমি ক'ব পাৰোঁ যে এনেকুৱাও নহয় যে বহুত হাজাৰ ভোটত বোলে মানৱ ডেকা জিকি যাব বা ইজন পাৰ্টি ঘন বুঢ়াগোহাঁই জিকি যাব তেনেকুৱা নহয় যিজনেই নিজিকক কিয় কিন্তু আমাৰ দৃষ্টিত 10,000তকৈ নহ'ব আৰু খুব সৰ্বাধিক 10,000 তাতকৈ আৰু বেছি ভোট কোনো এজনে পাই জিকি পাব বুলি ভবা নাই আৰু বিগত সময়তো মানৱ ডেকাই যেতিয়া প্ৰথম জয়ী হৈছিলে বিজেপিৰ এটা ভাল ঢৌ আছিলে সেই সময়তো কিন্তু বহুত একদম নগণ্য প্ৰায় 3,000 ভোটত তেওঁ জিকিছে কিন্তু মানৱ ডেকা জিকিছে যদি এইবাৰ কাম কৰিছে যদি প্ৰতিদ্বন্দ্বী কিন্তু তেওঁ ভাল হৈছে আৰু লগতে এইবাৰ ঢৌ নাই গতিকে সেই হিচাপে চাব গ'লে ক'ব নোৱাৰি যে মানৱ ডেকাই বহুত ভোটত জিকিব কিন্তু জয়ৰ 4 তাৰিখে গম পোৱা যাব সকলোখিনি কিন্তু জয়ৰ সম্ভাৱনা কিছু পৰিমাণে যদি কোনো ক্ষেত্ৰত চোৱা যায় যে মানৱ ডেকা জিকিব উন্নয়ন বা যিকোনো দিশৰ পৰা চাবলৈ গ'লে ঘন বুঢ়াগোহাঁইও যথেষ্ট ভোট পায় যে এক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এইটো কিন্তু ওলাই পৰিব বুলি মানে বৰ্তমান সময়ত লখিমপুৰ সদৰ সমষ্টিৰ যি নিৰ্বাচনী প্ৰেক্ষাপট কোন জিকিব সেয়া ধুঁৱলি গলি এতিয়া ধৰিব পৰা নাই যদিও মানৱ ডেকা কিছু পৰিমাণে ফ্ৰণ্টপুৰত আছে তথাপিও কিন্তু ঘন বুঢ়াগোহাঁই ওলাই পৰিলে নহ'ব নিশ্চয়কৈ সেইখিনি কথাই এইবাৰ লখিমপুৰ জিলাৰ আন এটা বিধানসভা সমষ্টি চৰ্চিত বিধানসভা সমষ্টি ৰঙানদী বিধানসভা সমষ্টিৰ বিষয়ে আমি কথা পাতিম ৰঙানদী বিধানসভা সমষ্টিটো অসমৰ অন্যতম এক চৰ্চিত বিধানসভা সমষ্টি বুলি এতিয়া বহুতে ক'ব খোজে লগতে অসমৰ যিসকলে ৰাজনীতিৰ ভূ ৰাখে তেওঁলোকৰ নখ দৰ্পণত আছে ৰঙানদী সমষ্টিৰ খবৰ আৰু এইবাৰ ৰঙানদী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ হৈ জয়ন্ত খাউণ্ডে আৰু লগতে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে
ঋষিৰাজ হাজৰিকাই যুৱ নেতা কিন্তু ভূপেন বৰা যদিও ৰঙানদী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কি হৈ গ'ল সেইখিনি আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সকলোৱে জানে এতিয়া দীপজ্যোতিক মই সুধিব বিচাৰিছোঁ যে ৰঙানদী সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট তোমাৰ দৃষ্টিত এই মুহূৰ্তত কেনেধৰণৰ বুলি ভাবা এইবাৰ ৰঙানদী সমষ্টিটো কিন্তু বেছ আকৰ্ষণীয় গতিকে ৰঙানদী সমষ্টিটো এইবাৰ কোনেও ক'ব নোৱাৰে যে কোন জিকিব গোটেই পৰিস্থিতিটো বা পৰিৱেশটো ধুঁৱলি কুঁৱলী আমি যদি বিজেপি প্ৰাৰ্থীগৰাকীলৈ চাওঁ বিজেপি প্ৰাৰ্থীগৰাকী যদি যুৱ নেতা বিগত 5 বছৰ তেওঁ চৰ্চাত আছে ঋষিৰাজ হাজৰিকা গতিকে ঋষিৰাজ হাজৰিকাই কি কাৰণে কেনেকৈ জনপ্ৰিয় হৈছে তেওঁ ওচৰলৈ মানুহ গ'লে তেওঁ সহায় পায় তেওঁ বিভিন্ন পঢ়ুৱাইছে শুনুৱাইছে বা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত তেনেদৰে তেওঁ চৰ্চাত আছে আৰু তাৰপৰি এটা চৰ্চা কি তেওঁৰ পইচা পাতি বেছি আছে গতিকে মানুহে তেওঁৰ ওচৰত গ'লে বিভিন্ন ধৰণৰ সহায় পায় এইটো এটা চলি আছে তেওঁ কিন্তু সমষ্টিটোত পোষ্টাৰিঙো যথেষ্ট কৰিছিল হয় পোষ্টাৰিং কৰিছে সেইকাৰণে কৈছিলে আকাশে বতাহে ঋষিৰাজ ৰঙানদীত বুলি ওলাইছিলে তাৰোপৰি এইটো কথা চৰ্চাত আছিলে কি চৰ্চাত কি যে বিগত সময়ত কোনে টিকেট পাব সেইটোক লৈ এক ধুঁৱলি কুঁৱলী পৰিস্থিতি আছিলে পৰিস্থিতি কিয় আছিলে যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী তেওঁ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ বিত্ত সম্পাদক আছিলে তেওঁ মিত্ৰজোঁটৰ ফালৰ পৰা তেওঁ প্ৰাৰ্থিত্ব পাম বুলি ভাবি আছিল তেওঁ আনকি মানে হিমন্ত বিশ্ব শৰ্মা যেতিয়া ৰঙানদী সমষ্টিলৈ আহিছিল তেওঁ গামোচা পিন্ধাবলৈ গৈছে গামোচা পিন্ধাইছে ইভাগে লগ কৰে যিকোনো মিটিং কৰি মিত্ৰজোঁটৰ যিকোনো সভাই সমিতিয়ে থাকে তেওঁ প্ৰায় নিশ্চিত আছিল যে তেওঁ টিকেট পাব কিন্তু যেতিয়াই বিজেপিয়ে টিকেটটো ঋষিৰাজ হাজৰিকাক দিম বুলি কৈ দিলে তেতিয়াই তেওঁ আশাত চেঁচা পানী পৰিল বুলি ভাবি তেওঁ মুহূৰ্ততে সিদ্ধান্ত লৈ তেওঁ জাতীয় দল এৰি পিনি কংগ্ৰেছমুখী হৈ গ'ল কংগ্ৰেছত যোগদান কৰাৰ লগে লগে তেওঁৰ পক্ষত কিন্তু ঢৌটো তেতিয়া আকৌ ৰঙানদী হৈ বা লখিমপুৰত হৈ নাথাকিলে আৰু অসমতে বৰ বেলেগ ধৰণৰ এটা পৰিৱেশ আহি গ'ল জয়ন্ত খাউণ্ডক বেলেগ ধৰণে মানুহে ধৰি ল'লে আৰু সামাজিক মাধ্যমেই হওক বা খবৰ মাধ্যমতে হওক ব্যাপক প্ৰচাৰ কৰিলে ইয়াৰ পিছতে কিন্তু ৰঙানদীৰ গোটেই নিৰ্বাচনটো চাবলগীয়া হৈ পৰিলে যিকোনো প্ৰকাৰে একদম প্ৰচাৰৰ ফলতেই হওক বা যিকোনো কথাতে আৰু মানে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বা বিভিন্নজনৰ কথা বতৰা একদম চাবলগীয়া হৈ গ'ল আৰু সেই কথাক লৈ পিনি কিন্তু দুইখন যুঁজ একদম সাংঘাতিক ধৰণৰ হৈ পৰিলে আৰু এই সমষ্টিটো যদি চাব যোৱা যায় এই সমষ্টিটো মানে ভোটাৰৰ বিন্যাসটো যদি চোৱা যায় ইয়াৰ নিৰ্ণায়ক ভূমিকা ল'ব কিন্তু ৰঙানদী সমষ্টিত সংখ্যা তাৰ মানে ৪৩,০০০ ওপৰত বোলে সংখ্যালঘু হয় সেইটো কথা হয় গতিকে সেই তেওঁলোকে নিৰ্ণায়ক ল'ব কিন্তু এতিয়া এনেকুৱা মানে দেখা কথা শুনা কথা যে ৰঙানদী সমষ্টিৰ সংখ্যালঘুসকলে কিন্তু বিজেপিৰ পক্ষত আছে বুলি ঋষিৰাজ হাজৰিকাৰ ঘৰতো আহে বুলি কয় সৰ্বত্ৰ চৰ্চা কিন্তু সেই তেওঁলোকে ভোটৰ সময়ত যে ঋষিৰাজ হাজৰিকাকে ভোট দিছে সেইটো কিন্তু ক'ব নোৱাৰে সেইটো এটা কাৰণ কেলে তেওঁলোকৰ ভোট সদায় কলৈ যায় সেইটো দীৰ্ঘদিনৰ পৰা সকলোৱে জানে গতিকে সেইফালৰ পৰা সেই ভোটটোৰ কথা ক'ব নোৱাৰে তাৰোপৰি ৰঙানদী সমষ্টিত ভোট যিসকল গোৰ্খা সম্প্ৰদায়ৰ লোক আছে গোৰ্খা ভোটৰ এটা ভিত্তি এটা আছে গতিকে সেই ভোটখিনি কিন্তু ঋষিৰাজ হাজৰিকাই পাব বুলি ক'ব নোৱাৰা এটা কাৰণ এটা আহি গ'ল কি তাত যিজন ৰাইজৰ দল কংগ্ৰেছৰ অংশীদাৰ গোবিন্দ বিশ্বকৰ্মা তেওঁ টিকটৰ দাবীদাৰ আছিল তেওঁ টিকট নাপালে যদি জয়ন্ত খাউণ্ডৰ নিৰ্বাচনৰ জয়ন্ত খাউণ্ডৰ উত্তৰপ্ৰোতভাৱে লাগি জয়ন্ত খাউণ্ডক সহায় কৰিলে গতিকে সেই ভোটখিনিও কিন্তু মানে বহুত নাহিলেও অলপ কিন্তু কিছু সংখ্যক ভোট জয়ন্ত খাউণ্ডলৈ লাভ কৰাটো সম্ভাৱনা আছে ঠিক তেনেদৰে সেই সমষ্টিত আপোনাৰ চাহ জনগোষ্ঠীৰ লোক আছে কিন্তু চাহ জনগোষ্ঠীৰ ভোটটো সাধাৰণতে বৰ্তমান সময়ত সকলোৱে আশা কৰে যে বা সকলোৰে মুখে মুখে চলি আছে যে সেই ভোটখিনি বিজেপিৰ পক্ষতহে যায় কিন্তু তথাপিও তাৰ মাজতো কিন্তু সেই ভোটখিনি তাৰো অলপ ভোট কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা লগতে আৰু এটা কথা আছে কি তাত মানে জয় ভাৰত পাৰ্টি বুলি এটা পাৰ্টি মানে যিটো ঝাৰখণ্ডৰ তেওঁলোকৰ পৰা প্ৰাৰ্থী দিছে প্ৰণৱ চাউতালক প্ৰাৰ্থী দিছে আৰু প্ৰণৱ চাউতালে বহুখিনি ভোট মানে বিজেপিৰ ভোট বেংকত ক্ষতি কৰিছে বুলি বহু লোকে ক'ব খোজে হয় আৰু দ্বিতীয় এটা কথা হ'ল অসম গণ পৰিষদৰ দীৰ্ঘদিনীয়া সেনানী কিন্তু জয়ন্ত খাউণ্ড আছিলে আৰু তেওঁ পূৰ্বৰ পৰাই নাওবৈচা সমষ্টিত কিন্তু প্ৰাৰ্থীজন সেইটো এটা চাব লাগিব যে জয়ন্ত খাউণ্ডে ইয়াৰ পূৰ্বতে কিন্তু উঠিছে যদিও কিন্তু দুইবাৰ তেওঁ এবাৰ বন্ধুত্বমূলক এবাৰ মিত্ৰজোঁটৰ হৈ উঠিছে কিন্তু দুইবাৰ পৰাজয় বৰণ কৰিছে তথাপিও কিন্তু ৰঙানদী যিটো পূৰ্বৰ নাওবৈচাত মানে সেই এতিয়া ৰঙানদীৰ যেতিয়া
বেলেগ হৈ গ'ল তথাপি নাওবৈচাৰ বহুখিনি অঞ্চল সেই ৰঙানদীতে আছে আছে গতিকে সেই কিন্তু এলেকাত জয়ন্ত খণ্ডৰ এটা প্ৰভাৱ আছে তেওঁৰ নিজা এটা ভোট বেংক আছে গতিকে সেই ভোট বেংকখিনি কিন্তু তেওঁৰ পক্ষত অহাৰ সম্ভাৱনা আছে তাৰোপৰি একদম কট্টৰ RSSৰ দিনৰ পৰা মানে যি ঘূৰ বিজেপি বুলি কয় ঘূৰ বিজেপি হৈছে আপোনাৰ গহীন বৰাই কিন্তু যেতিয়াই গহীন বৰা চেপ্টাৰটো অলপ বেলেগখনে পাতিব বিচাৰিছোঁ গহীন বৰা যিহেতু বিজেপিৰ এগৰাকী কট্টৰ মানে পুৰণি বিজেপি নেতা আছে তেওঁ প্ৰাক্তন জিলা পৰিষদ তেওঁ যে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে এই ঋষিৰাজৰ বাবে এক মুখ্যম আঘাত বা বিজেপিৰ প্ৰতি এক মুখ্যম আঘাত বুলি আপুনি অনুভৱ কৰে নেকি নিশ্চয় নিশ্চয় সেইটো কি হয় আমি জনাত বা দেখাত গহীন বৰাৰো এটা নিজৰ ভোট বেংক আছে বিশেষকৈ ফুলবাৰী অঞ্চল কিমান বেছি কিমান কম সেইটো মই নকওঁ এটা ভোট বেংক এটা আছে তাৰোপৰি তেওঁ নিৰ্বাচনৰ আগমুহূৰ্তত যিখিনি বিস্ফোৰণ ঘটালে সেইখিনিও কিন্তু কিছু পৰিমাণে বিজেপিৰ ভোট কমাই দিয়া বুলি মানে অনুমান কৰিব পৰা যায় গতিকে সেই ফালৰ পৰা চাব গ'লে কিন্তু ৰঙানদী সমষ্টিটোত কোন জিকিব সেইটো ক'ব নোৱাৰি যিহেতু ঋষিৰাজ হাজৰিকাক আকৌ ৰঙানদী সমষ্টিৰ ঋষিৰাজ হাজৰিকাৰ প্ৰভাৱটো সাংঘাতিক নাম আছে সৰুৰ পৰা বৃদ্ধ মানে 80-90 বছৰীয়া ককালৈকে ঋষিৰাজ হাজৰিকাৰ মুখে মুখে ঋষিৰাজ হাজৰিকাৰ নাম গতিকে তেওঁ সকলোৱে চিনি পায় বিগত 5 বছৰত তেওঁ সেইমতে কামো কৰিছে নিজৰ বানপানীৰ সময়ত আমি নিজেই দেখিছোঁ তেওঁ বান বিধ্বস্ত লোকলৈ আহাৰেই হওক বাসস্থান নিৰ্মাণ কৰি দিছে আমি নিজে দেখিছোঁ গতিকে সেইখিনিলৈ চাব ঋষিৰাজ হাজৰিকাৰো নিজৰ এটা ঢৌ আছে নিজৰ এটা নাম আছে তাত গতিকে সেইফালৰ পৰা চাব গ'লে ৰঙানদী সমষ্টিটোক আমি কোনেও ক'ব নোৱাৰে যে ৰঙানদী সমষ্টিত এইবাৰ আমুকেই জিকি যাব বুলি কিন্তু যিয়ে নিজিকক কিয় কিন্তু কম ভোটতেই যে ওলাই যাব সেইটো কিন্তু ক'ব পাৰি ঠিক আছে ৰঙানদী সমষ্টি আমি ইমানতে থৈছোঁ 4 তাৰিখে আমি নিশ্চয় গম পামেই কোন কিমান ভোট আগবাঢ়িল কোন কিমান ভোট পিছ পৰিল কোনে সেই খাহি মাৰিব কোন দিশ পলৈ যাব আমি গম পাম এতিয়া আহিলে বিহপুৰীয়া সমষ্টিক লৈ সৰ্বত্ৰ চৰ্চা বিশেষকৈ ভূপেন বৰাই একে ৰাতিৰ ভিতৰত বিজেপিত যোগদান কৰি যেতিয়াই বিহপুৰীয়া সমষ্টিৰ পৰা টিকট লাভ কৰিলে বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ অমীয় ভূঞাকে আদি কৰি তেওঁলোকক পিছ পেলায় তেতিয়াৰ পৰাই বিহপুৰীয়া সমষ্টিক লৈ সৰ্বত্ৰ চৰ্চা সাংঘাতিক উৎকণ্ঠা বিহপুৰীয়া সমষ্টিত কোন জিকিব যদি তোমাক পোনে সোধোঁ তোমাৰ দৃষ্টিত কি দেখিছা বিহপুৰীয়া সমষ্টিত বিহপুৰীয়াত আজিৰ দিনত চৰ্চাত আছে ৰাম নাৰায়ণ ভূঞা সেইটো সকলোৱে ক'ব এইটো অকল লখিমপুৰীয়া হিচাপে আমি ক'ব নিবিচাৰোঁ বা লখিমপুৰৰ মানুহ হিচাপে বুলি নহয় এইটো অসমতে চৰ্চা স্বয়ং যেতিয়া দিছপুৰ সমষ্টিত টিকট নাপাই পিনি জ্যেষ্ঠ বিজেপি নেতা বা বিধায়ক অতুল বৰাই নিজে কৈ দিছে যে বিহপুৰীয়াত ভূঞা উপাধিৰ এজন জিকিব আৰু ৰঙানদীত খাউণ্ড উপাধিৰ এজন জিকিব গতিকে তেওঁ সেই কথাটো তেতিয়াই কৈ দিছিলে গতিকে আৰু কি হ'ল ভূপেন বৰাৰ প্ৰতি বিহপুৰীয়াত মানুহ যথেষ্ট ভোট নিদিলেও কিন্তু ভূপেন বৰাক বেয়া পোৱা বহুত সংখ্যক বেয়া পোৱা মানুহ নাছিলে যথেষ্ট ভাল পাইছিলে কিন্তু বিজেপিৰ পৰা টিকেট লৈ যেতিয়া ভূপেন বৰাই বিহপুৰীয়াত উঠিলে তেতিয়া কিন্তু মানুহ আৰু অলপ আমি যে বিহপুৰীয়া মানুহৰ মুখে মুখে যিটো শুনিছোঁ মানে ভাল পোৱা নাই মানে ভূপেন বৰা আৰু ভূপেন বৰাইতো ৰঙানদীত খেলিম বুলি আহিছিল কিন্তু ৰঙানদীত তেওঁ কি হ'ল যেতিয়া বিজেপিত যোগদান কৰিলে তেতিয়া তেওঁ টিকটটো আকৌ পুনৰ বিহপুৰীয়াতে দিয়া হ'ল গতিকে দীৰ্ঘদিনীয়া কুচকাৱাজ তেওঁ মাজতে অলপ দিন বাদ দি দিলে বিহপুৰীয়াত নেখেলো বুলি ৰঙানদীত খেলিম বুলি তাতে চলাই তাত তেওঁ নিৰ্বাচনী কিছুমান সাংগঠনিক কাম কাজো কৰা দেখিবলৈ পাইছিল গতিকে যেতিয়া বিজেপিত গৈ পিনি তেওঁ বিহপুৰীয়াত সোমালে মানুহে তেওঁক মানে আকৌ এলাগি কৰিবলৈ ল'লে মানে তাৰ পৰিৱৰ্তে কিন্তু তেওঁৰ বন্ধু যাক ৰাজনীতিলৈ সখী যাক ৰাজনীতিলৈ তেওঁৱে আনিছিলে ভূপেন বৰাই আনিছিলে সেই তেওঁৰ সখী ৰাম ভূঞাই কিন্তু প্ৰচাৰটো সাংঘাতিক ধৰণে পালে আৰু ৰাম ভূঞাৰ প্ৰচাৰৰ ষ্টাইলটো কিন্তু এবাৰ সাংঘাতিক আনতকৈ ব্যতিক্ৰম লখিমপুৰৰ মানে সেইটো ক'ব লাগিব ৰাম ভূঞাৰ কথা বতৰা বা মানুহৰ ওচৰত তেওঁ যোৱাৰ ধৰণটো এইটো কিন্তু এটা মানে মানুহৰ মনত সোমাই পৰিলে কথাটো গতিকে সেই সমষ্টিত কিন্তু ৰাম ভূঞাৰ সেই ক্ষেত্ৰৰ পৰা মানে আশা বা আগবাঢ়ি থকাৰ এটা সম্ভাৱনা আছে তাৰোপৰি যদি আমি চাওঁ সেই সমষ্টিত টিকটৰ তুমি ইতিমধ্যে কৈছে যে টিকটৰ প্ৰবল দাবীদাৰ আছিলে বিধায়কজন অমীয় কুমাৰ ভূঞা
তেওঁ বিগত সময়ত কামো কৰিছে তেওঁ টিকট নাপাই যিটো লম্ফজম্ফ কৰিলে তাৰ পিছতে তেওঁ বেছি লম্ফজম্ফ দেখি ৰাজ্যিক নেতৃত্বই তেওঁক মাতি নি পিনি উপসভাপতি দি পিনি তাতে বহুৱাই দিলে যাতে BPL আহি তেওঁ হুলস্থুল কৰি আৰু চিপ্ৰাং মাৰিব নোৱাৰে গতিকে তথাপিও তেওঁ কিন্তু তেওঁ পক্ষত তেওঁ এটা নিজৰ ভোট বেংক আছিলে তেওঁৰ পক্ষত কিন্তু ভালেখিনি মানিছিলে তেওঁ নিৰ্দলীয় উঠিম বুলি ঘোষণা কৰোঁতে কিন্তু তেওঁৰ লগত বহুত সংখ্যক মানুহ আছিলে গতিকে সেই মানুহখিনিয়ে যে ভূপেন বৰাক আকৌ ভোট দিব বা অমীয় ভূঞাৰ ভৱিষ্যত যে নিজৰ নামাৰো বুলি তেওঁ যে হেৰিয়ক ভোট দিবলৈ ক'ব সেইটো কিন্তু নালাগে তাৰ উপৰি আৰু এটা কথা তাত এজন প্ৰবল মানে দাবীদাৰ আছিলে এজন দীৰ্ঘদিন তেওঁ বিজেপিৰ কাম কৰি আছে জনজাতীয় নেতা হৰেণ দেউৰী তেওঁ দেউৰী মানে সম্প্ৰদায়ৰ লোক যিটো আমাৰ বিহপুৰীয়া সমষ্টিত দেউৰীৰ এটা ভাল প্ৰভাৱ আছে দেউৰী ভোটাৰৰ গতিকে সেই সমষ্টিত তেওঁ যেতিয়া বিজেপিৰ টিকটৰ যেতিয়া ঘোষণা হৈছিলে তেতিয়া কিন্তু হৰণদিয়াৰ ফেচবুকত দিছিলে দেউৰীসকল এনেকেই সদায় বঞ্চিত হৈ থাকিব গতিকে তেওঁৰ মনত এটা ক্ষোভ আছিলে গতিকে সেই ক্ষোভটোত কিন্তু তেওঁক আন জেগাৰ প্ৰভাৰী দি দিছিলে নেকি বিহপুৰীয়াৰ পৰা আঁতৰত থাকিব যাতে একো অসুবিধা নাপাওক মানে ভোটাৰৰ মনত যাতে তেওঁ বেলেগ একো কৰিব নোৱাৰে কিন্তু সেই কথাখিনি যদি দেউৰী সমাজে চায় বা দেউৰী ভোটাৰে যদি চায় তেতিয়াহ'লে সেই ভোটখিনিও নালাগে যে ভূপেন বৰাৰ পক্ষত সেই ভোটখিনি যাব কিন্তু মই সেই কথাখিনি দৃষ্টিকোণৰ পৰা চাই মই ক'ব পাৰোঁ যে মানে ৰাম নাৰায়ণ ভূঞা কিন্তু এই ক্ষেত্ৰত আগবাঢ়ি আছে কাৰণ কেলে সমষ্টিটো বহু দিনলৈকে প্ৰাৰ্থিত্ব পায়ো ভূপেন বৰা ওলাই যাব পৰা নাছিলে কাৰণ কেলে মানুহে য'ত ত'ত মানে ভূপেন বৰা প্ৰতিবাদো হৈছিল তেওঁক লৈ প্ৰতিবাদ তেওঁ ঘৰৰ মুখৰ আগত প্ৰতিবাদ এইখিনি গতিকে তেওঁ এইবিলাক চিজিল কৰিবলৈ যাওঁতে মানে তেওঁ প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু কিছু পিছ পৰিল আৰু স্বয়ং এই কথা সম্ভৱ মুখ্যমন্ত্ৰীয়ে অনুমান কৰিব পাৰিছিল নেকি মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকে ভূপেন বৰাক ভোট দিব নালাগে মোক দিয়ক মোৰ মুখলৈ চাই ভূপেন বৰাক জিকাওক গতিকে এই কথাটোৱে ভাল তাৎপৰ্য বহন কৰে সেই দিশৰ পৰা চালে কিন্তু লখিমপুৰৰ 5টা সমষ্টিৰ ভিতৰত বিহপুৰীয়া সমষ্টিত কিন্তু কংগ্ৰেছ আগবাঢ়ি থাকিব বুলি মানে এই মুহূৰ্তত ক'ব পাৰি যেনেকে আমি লখিমপুৰত মানৱ ডেকা অলপ এডভান্টেজ আছে বুলি ক'ব পাৰোঁ ঠিক তেনেদৰে কিন্তু বিহপুৰীয়া সমষ্টিত কিন্তু ৰাম ভূঞা অলপ এডভান্টেজ পজিশ্যন আছে বুলি এইটো ক'ব পাৰি কিন্তু ফলাফলে ক'ব সকলো মানে বিহপুৰীয়া সমষ্টিত এবাৰ বিজেপি শিবিৰত অত্যন্ত চিপ্ৰাং মাৰিছে একদম 2 নম্বৰতে ভূপেন বৰাক সৰ্বস্ত ৰাইজে আদৰি লোৱা নাই স্থানীয় আৰু বাহিৰৰ প্ৰাৰ্থী হিচাপে তাত এটা নেৰেটিভ এটা চলিল এইখিনি নিশ্চয়কৈ কাৰক হৈছে ঠিক আছে বিহপুৰীয়া সমষ্টি আমি ইমানতে সামৰিছোঁ এইবাৰ আমি আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত নাওবৈচা সমষ্টিলৈ নাওবৈচা সমষ্টিত কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ডক্টৰ জয়প্ৰকাশ দাস আৰু অসম গণ পৰিষদত প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিৰ পৰা আহি একেৰাইতে অসম গণ পৰিষদ হৈ দলটোৰ পৰা টিকট লাভ কৰিছে টিকট লাভ কৰিলে বসন্তত আছে তেওঁলোকৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা এই সমষ্টিটোনো কি হ'ব নাওবৈচা সমষ্টিৰ বৰ্তমান সময়ত আঁতৰৰ পৰা চালে এনেকুৱা লাগে যে নাওবৈচা সমষ্টিত জেপি দাস জিকিব বুলি বহুতৰ মুখে মুখে আছে কিন্তু গ্ৰাউণ্ডত এই কথাষাৰ জানো সঁচা পোনপটীয়াকৈ তোমাক সুধিছোঁ নহয় নাওবৈচা সমষ্টিটো এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত গতিকে এই সমষ্টিটোৰ ইতিহাস যদি চোৱা যায় স্বয়ং ভূপেন হাজৰিকা বিধায়ক আছিলে কিন্তু অতীজৰে পৰা মই বহুত আগৰ কথা কোৱা নাই আজি যদি আমি 20-25 বছৰ আগৰ পৰা চাওঁ এই সমষ্টিটোত কিন্তু নিৰ্ণায়ক ভূমিকা লৈ আহিছে সংখ্যালঘু আৰু বৰ্তমানো ইয়াত বিজেপিয়ে এইটো এটা নীতি প্ৰস্তুত কৰি যাতে ইয়াত সংখ্যালঘু কেতিয়া বিধায়ক হ'ব নোৱাৰে সেই হিচাপটো মিলাই কিন্তু ইয়াত সেইকাৰণে SCৰ বাবে সংৰক্ষিত কৰিলে তাৰোপৰি কিছু ভোট অঞ্চল কাটি ইয়াত সংখ্যালঘু সংখ্যাটো কমাই দিলে যদিও বৰ্তমানো এই সমষ্টিটোত দুটা ভোট মানে ভোটাৰ দুটা গৰিষ্ঠ সংখ্যক ভোটাৰে ইয়াত নিৰ্ণায়ক ভূমিকা ল'ব এটা হ'ল সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু আৰু আনটো হ'ল মিচিং সম্প্ৰদায়ৰ গতিকে এই দুইটা মানে এইসকল ভোটাৰ ৰাইজৰ ভোট যি পক্ষতে যাব সৰ্বাধিক যাব সেই পক্ষই ইয়াত ওলাই যোৱাটো নিশ্চিত গতিকে ইয়াত যদি আমি ধৰ্মীয় সংখ্যালঘু ফালৰ পৰা যাওঁ ধৰ্মীয় সংখ্যালঘুসকলে কিন্তু ভোট যিমানেই যি নহওক তেওঁলোকে কেতিয়াও বিজেপিক যে ভোট দিব
বা বিজেপিৰ পক্ষতে যে সকলো গুচি যাব এইটো মানে এটা ক'ব নোৱাৰা কথা মানে মোৰ মনে অন্তত নধৰে সেই কথাটো দ্বিতীয় কথা মিচিং আমাৰ সম্প্ৰদায়ৰ যিসকল ভোটাৰ সেই ভোটাৰসকলে কিন্তু জয়প্ৰকাশ দাসক ভোট দিব বুলি বহুত আশা কৰা হৈছিল যদিও বিগত নিৰ্বাচন আৰু এইবাৰ নিৰ্বাচনত এই কথাটো কিন্তু জয়প্ৰকাশ দাসে যে সম্পূৰ্ণ ভোট পাব সেইটো ক'ব নোৱাৰি কাৰণ কেলে যিটো গণশক্তি বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ দল গণশক্তিয়ে কিন্তু সেই ভোটখিনি জয়প্ৰকাশ দাসলৈ আহিব নিদিবলৈ বৰ ভালদৰে লাগি পৰিছে গোটেই সমষ্টিটো তাৰোপৰি তেওঁলোকে ভাতৃভক্তি তেওঁলোকৰ যিসকল সংগঠন আছে সেই সংগঠনসকলকো ব্যৱহাৰ কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ খবৰ মাধ্যমত আমি পঢ়িছোঁ দেখিছোঁ গতিকে তেওঁলোকে সেই ভোটখিনি কিন্তু যে বিজেপিৰ পক্ষত কংগ্ৰেছৰ পক্ষত দিব সেই কথাটো কিন্তু নালাগে মানে গতিকে সেই হিচাপৰ পৰা চাব গ'লে তাৰোপৰি জয়প্ৰকাশ দাসক কোনো অঞ্চলত পূব তেলাহী বোলে সোমাবই দিয়া নাই দেখিছে বাতৰি আৰু তেলাহী অঞ্চলটোৱে কিন্তু নিৰ্ণায়ক ভূমিকা এটা আগৰ পৰা লখিমপুৰত লয় কিন্তু এইবাৰ যিহেতু নাওবৈচা আহি গ'ল গতিকে তেলাহীত কিন্তু তেলাহী ভোটাৰ ৰাইজ কিন্তু জয়প্ৰকাশ দাসৰ ফালে অহাৰ সম্ভাৱনা কিয় আছে ইয়াত যদি প্ৰাৰ্থীজন তেলাহীৰে আৰু এজন হ'লহেঁতেন তেতিয়া কিন্তু কথাটো অলপ বেলেগ হ'ল এতিয়া ইজন বিজেপিৰ প্ৰাৰ্থীজন তেলাহী নহয় গতিকে তেলাহীৰ এটা বৃহৎ তেলাহী অঞ্চলটো বহুত ডাঙৰ অঞ্চল গতিকে তেলাহীৰ পৰা এজন বিধায়ক হোৱাটো কিন্তু তেলাহীবাসীয়ে বিচাৰে সেইটো আগৰ মানে মানুহৰ কথা আৰু মুখে মুখে চলা কথা কিন্তু সেই হিচাপৰ পৰা চাব গ'লে জেপি দাসৰ ফালে আহিব লাগে আৰু জেপি দাসৰ ইতিমধ্যে তেওঁৰ ফেচটো চিনাকি কিন্তু যিজন বসন্ত দাস দিলে নাওবৈচা সমষ্টিত কিন্তু তেওঁ এক চিনাকি মুখ নহয় তেওঁ হঠাতে হোৱা মানে তেওঁ টিকেট পাবনে নাপাব মানে নজনায় মানে ইয়াত কেইবাজনো বিজেপিৰ দাবীদাৰ আছিলে আনকি প্ৰাক্তন কংগ্ৰেছৰ বিধায়ক যি বিজেপিত যোগদান কৰিলে তেওঁলোকো আহি ইয়াত দিব বুলি ভাবিছিল আৰু দ্বিতীয় কথাটো হ'ল কি বসন্ত দাস যিজন উঠিছে তেওঁ পূৰ্বতে যিটো মানে ৰণোজ পেগু অমিয় ভূঞা প্ৰদান বৰুৱা তেওঁলোকৰ লগত আৰু মানৱ ডেকা লবি দুটা লবিৰ মাজত সংঘাত হোৱা বুলি আমি খবৰ মাধ্যমত পাইছিলোঁ গতিকে এওঁ হৈছে প্ৰদান বৰুৱাৰ পন্থী আপোনাৰ এইজন বসন্ত দাস গতিকে বসন্ত দাস প্ৰদান বৰুৱাৰ পন্থী হোৱাৰ কাৰণে এইটো নালাগে যে ক'ব নোৱাৰি নিৰ্বাচনৰ সময়ত সকলোৱে এক হৈ যাব পাৰে কিন্তু নালাগে যে মানৱ ডেকা পন্থীয়ে ইয়াত সহায় কৰিব বুলি কাৰণ আমি খবৰ শুনিবলৈও পাইছিলোঁ যে মানৱ ডেকাও নিজৰ ফৈদৰ প্ৰাৰ্থী দিবৰ কাৰণে ইয়াত চেষ্টা চলাইছিলে কিন্তু সেই হিচাপত যদি প্ৰদান বৰুৱা পক্ষৰ প্ৰাৰ্থীয়ে লাভ কৰিলে গতিকে ইয়াত নালাগে যেন এইটো ইয়াত যেন মানৱ ডেকাই বা বিশেষ সহায় কৰিব কিন্তু তাৰ উপৰি লক্ষ্য কৰিবলগীয়া বসন্ত দাসক জিকাবৰ কাৰণে কিন্তু জেপি নাড্ডা প্ৰেমা খাণ্ডুৰ পৰ্যন্ত নেতা আহিছে গতিকে এইসকলে কিমান মুখ্যমন্ত্ৰী আনকি দুবাৰকে আহি গৈছে পূব তেলাহীত আহি গৈছে আৰু ইয়াত পানীগাঁৱত আহি গৈছে গতিকে এইটো লক্ষ্য কৰিবলগীয়া গতিকে তাৰ পিছতো কিন্তু বসন্ত দাস বুলি ইয়াত মই ভাবো ভোট ৰাইজে বসন্ত দাস বুলি নিদিয়ে ইয়াত দিলে বিজেপি বুলিহে ভোট দিয়াৰ এটা সম্ভাৱনা আছে আৰু তাৰ উপৰি দীৰ্ঘ সময় ইয়াত অসম গণ পৰিষদৰ ভেটিটো আছিলে নাওবৈচা বা তেলাহী অঞ্চলটো অগপৰ এটা বেছ গতিকে অসম গণ পৰিষদৰ দুৰ্গ বুলি বহুতে কয় গতিকে সেই অঞ্চলত দীৰ্ঘদিনৰ মূৰত এটা চিম্বল পালে আৰু মই এই ক্ষেত্ৰত মানে নাওবৈচা সমষ্টিটোৰ ক্ষেত্ৰত এই আপোনাৰ পৰা জানিব বিচাৰিম যে সংখ্যালঘু ভোটাৰ আৰু মিচিং সম্প্ৰদায়ৰ ভোটাৰ এই দুটাৰ মানে কেনেকুৱা এটা মানে প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে তুমি ভাবা এই কথাটো মই জানিব বিচাৰোঁ মই যিমান দূৰ চৰ্চা চলিছে বা যিখিনি পঢ়িবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ এনেকুৱা লাগে মানে অসম গণ পৰিষদ দলটোক শুনামতে ধৰ্মীয় সংখ্যালঘু লোকসকলে ইমান বেয়া নাপায় যিমান পৰ্যায়ত বিজেপিক বেয়া পায় আৰু গতিকে নাওবৈচা সমষ্টিত এইবাৰ অসম গণ পৰিষদ দলটোক বিজেপিয়ে এৰি দিয়া অন্যতম মূল কাৰণ এইটো এটা আৰু যিহেতু নাওবৈচা সমষ্টিত প্ৰায় 52,000 ওপৰত সংখ্যালঘু ভোটাৰ আছে নিশ্চয়কৈ নিৰ্ণায়ক ভূমিকা পালন কৰিব যদি ইমানখিনি ভোটৰ মাজত যদি হাতীৰ চিম্বলটো থাকে তেনে নিশ্চয়কৈ সেই ধৰ্মীয় সংখ্যালঘু অঞ্চলত থকা পুৰণি কিছুমান অসম গণ পৰিষদৰ কৰ্মীও নিশ্চয়কৈ কিছু পৰিমাণে ভোট তেওঁলোকৰ পক্ষলৈ আনিব পৰা সম্ভাৱনা থাকিব পাৰে বুলি বহুতে ক'ব খোজে আৰু আনফালে যদি চাওঁ যে যিখিনি আমাৰ মিচিং অধ্যুষিত অঞ্চল আছে মিচিং অধ্যুষিত অঞ্চলত জয়প্ৰকাশ দাস জনপ্ৰিয় সেইটো নুই কৰিব নোৱাৰি কিন্তু জয়প্ৰকাশ দাসৰ সেই জনপ্ৰিয়তা ভোটলৈ ৰূপান্তৰিত নহয় মিচিং অধ্যুষিত অঞ্চলত বসন্ত দাস যিহেতু প্ৰদান বৰুৱা আৰু ৰণোজ পেগু পন্থীৰ মানুহ ৰণোজ পেগু আগৰ গণশক্তিৰে এগৰাকী নেতা আছিল সকলোৱে জানে মিচিং অঞ্চলত তেওঁৰ প্ৰভাৱ আছে গতিকে
এই অঞ্চলটোত মই নাভাবোঁ যে জয়প্ৰকাশ দাসে মিচিং অঞ্চলত বিশেষ প্ৰভাৱ পেলাব পাৰিছে বুলি মই নাভাবোঁ আৰু মিচিং অঞ্চলৰ সৰ্বাধিক ভোট মোৰ মতে বসন্ত দাসৰ পক্ষলৈ গৈছে যিদৰে ধৰ্মীয় সংখ্যালঘু অঞ্চলত যদিও অসম গণ পৰিষদৰ কিছু ভোট যাব কিন্তু সৰ্বাধিক ভোট জয়প্ৰকাশ দাসৰ পক্ষলৈ যাব বুলি বহুতে ক'ব খোজে বা এইটো প্ৰায় নিশ্চিত বুলিয়েই হয় হয় শুনিবলৈ পোৱা যায় তাৰ লগতে আৰু এটা কথা নাওবিছা সমষ্টি কি হ'ল যিটো কংগ্ৰেছৰ অংশীদাৰিত্বৰ ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানৰ নাওবিছা সমষ্টি সংখ্যালঘুৰ মাজত তেওঁ জনপ্ৰিয় নেতা গতিকে পূৰ্বতে যেতিয়া তেওঁ চিলিণ্ডাৰ চিম্বলত নাওবিছাত উঠিছিলে তেওঁ প্ৰায় 40,000 মান ভোট পাই যে আমাৰ ভৰত নৰহক কিন্তু ভাল অকণমানত তেওঁ হাৰি গৈছে গতিকে তেওঁতো ইয়াত সহায় কৰিব গতিকে সেই সহায়ো কিন্তু মই ভাবোঁ জয়প্ৰকাশ দাসক মানে আগবাঢ়ি যোৱাত কিন্তু এইখিনিতো এটা কথা আছে যিহেতু ৰাইজৰ দলৰ ইয়াত অন্যতম শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ডাক্তৰ হৰিকান্ত দাস বহুদিন ধৰি সমষ্টিটোত লাগি আছিল বিশেষকৈ তেওঁ মাইনৰিটি অঞ্চলত জনপ্ৰিয় আছিল আৰু শুনিবলৈ যদিও বেয়া ৰাইজৰ দলৰ কিন্তু সংগঠন আমাৰ নাওবৈচা সমষ্টিত সৰ্বাধিক মাইনৰিটি অঞ্চলতহে আছিলে বিশেষকৈ বঙালমৰা এইফালে যিখিনি আমাৰ নাওবৈচা সমষ্টিত যিখিনি বঙালমৰা বা গড়চিগা সেইখিনি অঞ্চল পৰিছে শুনিবলৈ পোৱা মতে যদি জয়প্ৰকাশ দাস জিকি যায় তেন্তে সমষ্টিটো ভৱিষ্যতৰ দিনতো ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নোপোৱাৰ সম্ভাৱনা তেওঁলোকে দেখিছে গতিকে একাংশ ৰাইজৰ দলৰ কৰ্মীয়ে চিপ্ৰাং মৰাৰ কথাও কিন্তু সমষ্টিটোত ওলাই আছে তথাপিও ইমানখিনি পৰ্যালোচনা কৰিলে তথাপিও এনেকুৱা লাগে যেন জয়প্ৰকাশ দাস কিছু ক্ষেত্ৰত নাওবৈচা সমষ্টিত আগবাঢ়ি আছে এইটো লাগে হয় এতিয়া আমি নাওবৈচা সমষ্টিৰ পাছত লখিমপুৰ জিলাখনৰ আনটো সমষ্টি শেষৰ সমষ্টি ঢকুৱাখানা সমষ্টিৰ বিষয়ে কথা পাতিব চেষ্টা কৰিছোঁ লখিমপুৰৰ 4টা সমষ্টি এইবাৰ সাংঘাতিক চৰ্চিত কিন্তু তাৰ বিপৰীতে ঢকুৱাখানা সমষ্টিৰ চৰ্চা যেন কিছু কম এনেকুৱা আমি দেখিবলৈ পালোঁ নৱদলে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়ালে যুৱ নেতা আনন্দ নৰহক বহু লোকে ক'ব খোজে আনন্দ নৰহে বিশেষ প্ৰভাৱ তেওঁ পেলাব নোৱাৰিলে আৰু নৱদলেৰ জয় প্ৰায় নিশ্চিত বুলি বহুতে ক'ব খোজে বাট বিজেপি শিৱে দাবী কৰে যে 50,000ৰ অধিক ভোটত নৱদলে এইবাৰ জিকি যাব সহমত প্ৰকাশ কৰা নাই কিমান ভোটত জিকিব মই সেইটো নকওঁ কিন্তু নৱদলে যে জিকিব সেইটো কিন্তু এটা মানে ছবিখন প্ৰায় পৰিষ্কাৰ কিয়নো নাওবৈচা ঢকুৱাখানা সমষ্টিত যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা কৰিছিলে প্ৰায় মুখ্যমন্ত্ৰীয়ে যে খুব মহিলা উদ্যমিতা পইচা দি আছিলে তেতিয়া লখিমপুৰলৈ আহোঁতে লখিমপুৰৰ দুটা সমষ্টিৰ কথাই দুজন প্ৰাৰ্থীৰ কথাই ঘোষণা কৰি থৈছিলে এজন মানৱ ডেকা আনজন নৱদল গতিকে মুখ্যমন্ত্ৰীও নিশ্চিত বা বিজেপিও নিশ্চিত যে এই দুটা সমষ্টিত এই দুজন প্ৰাৰ্থীয়ে জিকাৰ সম্ভাৱনা অধিক আছে গতিকে তাৰ পিছতো গোটেই যদি অসমত আপুনি চায় আনকি জালুকবাৰীক লৈও কিন্তু নিৰ্বাচনৰ সময়ত জালুকবাৰীক লৈও চৰ্চা চলিল কিন্তু ঢকুৱাখানাক লৈ চৰ্চা নাই খবৰে নাই বুলি ক'ব পাৰি ঢকুৱাখানাক লৈ কাৰণ কেলে তাত এক প্ৰকাৰ ক'ব গ'লে বিৰোধীয়ে দুৰ্বল বুলি ক'ব লাগিব কাৰণ কেলে কিন্তু তাতো এটা কথা আছে সেই ঢকুৱাখানা সমষ্টিত কিন্তু বিজেপিক অকণমান টক্কৰ দিবলৈ বা চৰ্চাত আহিলেহেঁতেন যিজন কংগ্ৰেছৰ প্ৰবল দাবীদাৰ আছিলে কংগ্ৰেছৰ ভৰত নৰহৰ মানে প্ৰাক্তন বিধায়ক 5বাৰৰ বিধায়ক ভৰত নৰহৰ পিছতে কংগ্ৰেছত নাম কৰা বা কংগ্ৰেছত মানে দলটোক ধৰি ৰখা দলটোক আগুৱাই নিয়া শক্তিশালী নেতা হিচাপে আছিলে আপোনাৰ দলে উপাধি পদ্মলোচন দলে আছিলে গতিকে পদ্মলোচন দলে টিকেট নাপায় বা গুৰুত্ব নাপায় দলত তেওঁ বিজেপি যোগদান কৰিলে গতিকে তেওঁৰ এটা সাংঘাতিক ধৰণৰ মানে বেছ আছিলে গতিকে তেওঁ আহি যোৱাৰ লগে লগে তেওঁ অনুগত সকলো ইয়ালৈ আহি গ'ল গতিকে সেইসকলেতো আল্টিমেটলি বিজেপিকে সহায় কৰিব আৰু তাত মানে পদ্মলোচন দলে অহাৰ কাৰণে বিজেপিত কোনো আপত্তি বিপত্তি একো নাই খুব ধুনীয়াকৈ আদৰণি জনাইছে আৰু নৱদলে ঢকুৱাখানা সমষ্টিত গ্ৰহণযোগ্যতা যোৱা 10 বছৰ 15 বছৰ উন্নয়নমূলক কাম কৰিছে মানে ধৰিব পাৰিছে কেলে 25 বছৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিও আপোনাৰ কেবিনেট মন্ত্ৰী হৈ থাকিও নিজৰ জাতিটোৰ কথা চিন্তা নকৰা বা ৰাস্তাবোৰ উন্নয়নৰ ক্ষেত্ৰত একো নকৰা ভৰত নৰহক লৈ মানুহ অসন্তুষ্ট তাৰপিছতে নৱদলে যিখিনি দ্ৰুত গতিত কাম কৰিলে সেইখিনিক লৈ ঢকুৱাখানাৰ ভোটাৰ সন্তুষ্ট গতিকে সেই হিচাপৰ পৰা চাব গ'লে আৰু পদ্মলোচন দলে তেওঁৰ সেই যাত্ৰাত দ্ৰুতবেগী যাত্ৰাত
আৰু অকণমান ইন্ধন যোগালে। যোগালে। গতিকে সেই হিচাপত চাব গ'লে ঢকুৱাখানা সমষ্টিটোত কিন্তু মই নৱদলে পুনৰবাৰ বিধায়ক হ'ব বুলিয়ে মই ভাবোঁ আৰু আজিৰ দিনত। আৰু এনেকৈ কথা এটা ওলাই আছে যে এতিয়া তেওঁ বিজেপিলৈ গৈ কি পাইছে সেইটো আমি নাজানো, পদ্মলোচন দলে কি পালে নাজানো, কিন্তু যদি এবাৰ পদ্মলোচন দলে কংগ্ৰেছৰ পৰা বিধায়ক খেলিলেহেঁতেন, এইবাৰ বোলে ঢকুৱাখানা সমষ্টিত তুমুল পৰিণত হ'লহেঁতেন আৰু নৱদলে জয়ৰ ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক চিন আহি পৰিব পাৰিল বুলিও বহুতে সন্দেহ কৰে। হয়, মই সেই কথাটোৱে ক'লো। পদ্মলোচন দলে কংগ্ৰেছত থাকি যোৱাহেঁতেন তেতিয়া আনন্দ নৰহে তাত বিসম্বাদ নকৰিলে, কিন্তু পদ্মলোচন দলে থকাহেঁতেন নিজৰ এটা বেছ আছে, তাৰোপৰি কংগ্ৰেছ ভোটাৰখিনি আছে, কংগ্ৰেছ আৰু তেওঁ মিলি পিনি নৱদলে কিন্তু প্ৰত্যাহ্বান জনাব পৰা শক্তি এটা আছিলে। কিন্তু নাজানো সেইটো বিৰোধীয়ে কি ভাবি আনন্দ নৰহক সেইটো দি দিলে। এইফালে আনন্দ নৰহ ঢকুৱাখানা বৰ্তমানৰ ঢকুৱাখানা সমষ্টিৰ প্ৰাৰ্থীও নহয়, মানে ভোটাৰো নহয়। আৰু তাৰ ডক্টৰ সুৰজিৎ দলে বুলি এগৰাকী আছিল, তেওঁতো অসন্তুষ্টি প্ৰকাশ কৰিছিল, সেই কথা আমি জানোৱেই। তথাপি যি নহওক ঢকুৱাখানা সমষ্টিত নৱদলে এই মুহূৰ্তত যথেষ্ট পৰিমাণে আগবাঢ়ি আছে বুলি আমি ক'ব পাৰোঁ। আজি আমি লখিমপুৰৰ 5টা বিধানসভা সমষ্টিৰ সন্দৰ্ভত সবিশেষ কথা পাতিলোঁ, আৰু 5টা বিধানসভা সমষ্টিত বৰ্তমানৰ নিৰ্বাচনী ছবিখন কি ধৰণৰ, বা অহা 4 মে' তাৰিখে যদিও নিৰ্বাচনী ফলাফল ওলাব, তাৰ পূৰ্বেই এই সমষ্টিটোত বৰ্তমান সময়ত কোন দল আগবাঢ়ি আছে, কোন দলৰ ভেটি কেনেকুৱা ধৰণৰ হৈ আছে, কাৰ পক্ষত কেনেকুৱা ধৰণৰ ভোট গ'ল, আমি সেইখিনি কথা কিছু পৰিমাণে আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। পিছে এইখিনি আমাৰ মাত্ৰ চৰ্চাহে। সমগ্ৰ বিষয়টো পৰিষ্কাৰ হৈ উঠিব অহা 4 মে'ত যেতিয়া ভোট গণনা হ'ব, আৰু সেই ভোট গণনা দিনটোলৈ নিশ্চয়কৈ আমি অপেক্ষা কৰিম। আজি ভিডিঅ' ইমানতে সামৰিলোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম, আৰু দিব্যজ্যোতিক ধন্যবাদ জনাইছোঁ।